যিসকলে 2024 বৰ্ষত ঈশানোদয় স্কলাৰশ্বিপৰ এপ্লাই কৰিছিলা শেহতীয়াকৈ ঈশানোদয় স্কলাৰশ্বিপৰ এটা খবৰ আহিছে, আপডেট আহিছে। মই আপডেটটো তোমালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। সকলোৱে গম পোৱা যে ইতিমধ্যে ঈশানোদয় স্কলাৰশ্বিপৰ যি প্ৰক্ৰিয়া, আবেদন প্ৰক্ৰিয়া ইতিপূৰ্বে সমাপ্ত হৈছে আৰু বহুতৰে কলেজ লেভেল সুচাৰুৰূপে ভেৰিফিকেশ্যন হ'ল, তাৰপাছত ডিষ্ট্ৰিক্ট লেভেল আৰু তাৰপাছত ষ্টেট লেভেল ফাইনেল ভেৰিফিকেশ্যন কমপ্লিট হ'ল। অৰ্থাৎ এই তিনিস্তৰীয় যি ভেৰিফিকেশ্যন আছিল সেয়া অতি সুন্দৰভাৱে ভালে ভেৰিফিকেশ্যন হৈ গ'ল। যিসকলৰ তেওঁলোকৰ শেষৰটো ভেৰিফিকেশ্যন বাকী আছে, যিটো মিনিষ্ট্ৰীৰ ফালৰ পৰা হয়। চ' সেইটো হৈছে ফাইনেল এণ্ড চেণ্ট্ৰেল ভেৰিফিকেশ্যন। চ' এই মিনিষ্ট্ৰী লেভেলৰ যিটো ভেৰিফিকেশ্যন চেণ্ট্ৰেল, সেইটো হোৱাৰ পিছতহে যিসকলৰ তাত ভেৰিফিকেশ্যন কমপ্লিট হ'ব তেওঁলোকৰহে নাম মেৰিট লিষ্টত আহিব। তাতো আৰু এটা কথা আছে, চৰ্ত আছে যে সেইটো কাট অফ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব কোনসকলৰ নাম মেৰিট লিষ্টত আহিব। আৰু যিসকলৰ নাম মেৰিট লিষ্টত আহিব তেওঁলোকে 100% চিয়'ৰ টকাখিনি পাব। আৰু শেহতীয়া আৰু এটা কথা আহিছে যে একাউণ্টত যদিহে DPT কৰা নাই ষ্টুডেণ্টসকলে, যিসকলে এপ্লাই কৰিছে ঈশানোদয়, তেওঁলোকে কিন্তু কোনো ধৰণৰ পইচা নাপায়। যদিহে তেওঁলোকে নিজৰ একাউণ্টখনত আধাৰ কাৰ্ডৰ সৈতে DPT নকৰে তেনেহ'লে ঈশানোদয় স্কলাৰশ্বিপৰ কোনো টকা তেওঁলোকে পে'মেণ্ট লাভ নকৰে। একদম ক্লিয়াৰ কথা। গতিকে এইটো আছিল আপডেট। তোমালোকে যদি তোমালোকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ DPT কৰা নাই, অতি সোনকালে তোমালোকে কৰা। DPT মানে হৈছে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, অৰ্থাৎ চৰকাৰে বা ঈশানোদয় স্কলাৰশ্বিপ এই পইচাসমূহ তোমালোকৰ একাউণ্ট নাম্বাৰত কেতিয়াও দিয়া নহয়, সেইসমূহ ডাইৰেক্টলি ট্ৰেন্সফাৰ কৰি দিয়া হয় আধাৰ কাৰ্ডৰ নাম্বাৰৰ থ্ৰুৱেদি। চ' আধাৰ কাৰ্ডৰ সৈতে তোমালোকৰ নাম্বাৰৰ সৈতে নিজৰ একাউণ্টক তোমালোকে DPT লিংক কৰাব লাগিব। যিসকলে কৰা নাই তোমালোকে অতি সোনকালে এইটো কৰা, নহ'লে পিছত তোমালোকে পস্তাবলগীয়া হ'ব পাৰে। যদি যিসকলে কৰা নাই সেইসকলৰ পইচা কেতিয়াও নোসোমায়। গতিকে এতিয়াও সময় আছে, যিহেতুকে লাষ্ট ভেৰিফিকেশ্যন বাকী আছে। আৰু এই চোৱা সময়ত তোমালোকে কৰি লোৱা, কাৰণ ফাইনেল ভেৰিফিকেশ্যন হোৱাৰ পিছতেই তোমালোকৰ টকাখিনি সোমাই যাব। অৰ্থাৎ তোমালোকৰ যেতিয়া মেৰিট লিষ্ট ওলাব এমাহমান পিছত তোমালোকৰ পইচা সোমাই যাব। গতিকে এইবাৰ পইচা অলপ সোনকালে সোমাব, যোৱাবাৰতকৈ এইবাৰ পইচা অলপ সোনকালে সোমাব। গতিকে তোমালোকে সোনকালে কামখিনি কৰি লোৱা। আৰু এটা কথা যে এইবাৰৰ যিসকল 6th চেমত পঢ়ি আছে সেই ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এইবাৰৰ ঈশানোদয়ৰ যিটো পে'মেণ্ট প্ৰত্যেক বছৰতে তেওঁলোকে 54,000কৈ পাইছিল, কিন্তু এইবাৰ এই এমাউণ্টটো অলপ বাঢ়ি গৈছে। যিহেতু জানা যে 4 ইয়াৰ ডিগ্ৰী হ'ল এতিয়া, এই 4 ইয়াৰ 4 বছৰীয়া BA পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে এইবাৰৰ যিসকলে 6th চেমত পঢ়ি আছে। এই 6th চেমত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এইবাৰ 6th চেমৰ যিটো তেওঁলোকৰ পে'মেণ্ট, সেই পে'মেণ্টটো তেওঁলোকে এটা বছৰত 80,000 টকা লাভ কৰিছে। যদি আমি আগৰ বছৰবোৰত চাওঁ, আগৰ বছৰত 54,000 পাইছে, কিন্তু এই বছৰত 80,000 টকা পাইছে। এইটো নতুন যিটো NEP ছিষ্টেম সেইটোত সোমাই গ'ল। গতিকে তেওঁলোকৰ বাবে এটা ভাল খবৰ এইটো। চবে পাইছে ইতিমধ্যে, বহুতে পাইছে। যিসকলে পাইছে মোক কমেণ্ট কৰি জনাবা। যদি কোনোবা 6th চেমৰ ষ্টুডেণ্টে চাই আছা, বহুতে ইতিমধ্যে পাইছে, মোক ইনফৰ্ম দিছিলে। চ' বহুতে পাইছে, তোমালোকেও পাবা। এইটো ভাল খবৰ তোমালোকৰ বাবে, অত্যন্ত ভাল খবৰ যে তোমালোক যদিও বা NEPৰ আণ্ডাৰত নহয়, তথাপিও তোমালোকে NEPৰ আণ্ডাৰত নোহোৱাকৈ তোমালোকে পইচাখিনি পাইছা, বেছি এমাউণ্ট পাইছা, সেয়া এটা শুভ লক্ষণ। আৰু যিসকলে নতুনকৈ কৰিছা, ফ্ৰেছ এপ্লাই কৰিছা, তেওঁলোকৰো অতি সোনকালে পইচা সোমাব, অতি সোনকালে মেৰিট লিষ্টখন ওলাব। তাৰ আগে তোমালোকে একাউণ্টৰ সৈতে DPT লিংক কৰি লোৱা, ভেৰি ইম্পৰ্টেণ্ট হয়। যিসকলে এইটো কৰা নাই তেওঁলোকৰ কোনোপধ্যেই পইচাখিনি নোসোমায়। বহুতে কথাটোতো জনা নাই, গতিকে এইটো একদম গুৰুত্ব সহকাৰে কথাটো তোমালোকে গ্ৰহণ কৰা। আৰু যিসকলৰ এতিয়াও লিংকটো কৰা নাই অতি সোনকালে লিংকটো কৰা, অন্যথা তোমালোকে পিছলৈ কিন্তু পস্তাবলগীয়া হ'ব পাৰে আৰু পইচা কোনোপধ্যেই নোসোমায়। গতিকে তোমালোকে অতি সোনকালে নিজৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ DPTটো কৰি লোৱা। ঠিক আছে।